গণতন্ত্রকে বিশ্বাস করে না বিজেপি। মানুষের ভোটাধিকার কেড়ে নিতে চাইছে শাসক দল। মানুষের সাংবিধানিক অধিকার রক্ষায় সবাইকে একজোট হওয়ার আহ্বান গৌরব গগৈয়ের। আজি তাৰিখত যিসকল বিজেপি দলৰ নেতৃত্বত আছে তেওঁলোকে লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকে গণতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকে ক্ষমতা ৰাইজৰ হাতত দিবলৈ নিবিচাৰে। আৰু সেইকাৰণে তেওঁলোকৰ উদ্দেশ্য হ'ল এটাই কি যদি আমি ভোটৰ এই অধিকাৰটো ৰাইজৰ পৰা ছিঙি লৈ আনিব পাৰোঁ তেওঁলোকে চিৰদিনৰ বাবে চৰকাৰত থাকিব, চিৰদিনৰ বাবে চিণ্ডিকেট চলাব, গৰু চিণ্ডিকেট চলাব, পাথৰ চিণ্ডিকেটবোৰ চলাব। সেইকাৰণে আজি যদি আমি বিচাৰোঁ যে এই চিণ্ডিকেট কৰা মানুহবোৰক যদি অসমৰ ৰাজনীতিৰ পৰা যদি বিদায় দিব লাগে তেতিয়া প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটৰ অধিকাৰটো সুৰক্ষিত হৈ ৰাখিব লাগিব।